কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত এটা পথৰ বাবে কিন্তু স্থানীয় লোকসকলে জ্বলা কলা খাবলগীয়া হৈছে। কিন্তু ইয়াৰ পিছতো অসম চৰকাৰৰ যি আঁচনি সেই আঁচনিত এই পথছোৱাৰ অন্তৰ্ভুক্ত নহ'ল আৰু ইয়াক লৈ এতিয়া ক্ষোভ দেখিবলৈ পোৱা গৈছে। মই সেই পথছোৱাত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে সেই দৃশ্য দেখুৱাব। কলিয়াবৰৰ আমনিৰ পৰা কঠীয়াতলি সংযোগী এই চোৱা ৰাজ্যিক ঘাইপথ আৰু এই ঘাইপথছোৱাদি যথেষ্ট সংখ্যক গাড়ী অহা যোৱা কৰে। কিন্তু প্ৰকৃতাৰ্থত এই চোৱা পথ নে অন্য কিবা ধৰিবই নোৱাৰি, কিয়নো যিদৰে বাৰিষাৰ সময়ত বোকাময় সৃষ্টি হয় ঠিক সেইদৰে খৰালি এই ধূলিৰ বাবে কিন্তু সাধাৰণ যিসকল লোক আছে সেই লোকসকল অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি এই অসুবিধাৰ সন্মুখীন হৈ আহিছে। কিন্তু ইমানৰ পিছতো এই বিধ্বস্ত পথছোৱা চকু নপৰিল অসম চৰকাৰৰ স্থানীয় যি এই দল সংগঠন আছে সেই দল সংগঠনে কিন্তু বৰ্তমান এই পথছোৱাক লৈ পেলাই প্ৰতিবাৰে অসম চৰকাৰক দৃষ্টিগোচৰ কৰিও আহিছে, যদিও কিন্তু বৰ্তমানলৈকে কিন্তু মেৰামতি হোৱা নাই এই পথছোৱা। সময়ে সময়ে মাত্ৰ দুটামান শিল বালি ছটিয়াই এই পথছোৱা মেৰামতি কৰা দেখা পোৱা যায়। কিন্তু এই পথছোৱাৰ যি স্থায়ীভাৱে নিৰ্মাণ সেই নিৰ্মাণ আজিলৈকে নহ'ল, যাৰ ফলস্বৰূপে কিন্তু স্থানীয় লোকসকল যথেষ্টখিনি কষ্টৰ সন্মুখীন হৈছে। আৰু এই মুহূৰ্তত আচ্ছাৰ বিষয়ববীয়াসকল মোৰ লগত উপস্থিত আছে। পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই পথছোৱা যি বিধ্বস্ত ৰূপ সেই বিধ্বস্ত ৰূপৰ কাৰণে কিন্তু আপোনালোকৰ যথেষ্ট কষ্টৰ সন্মুখীন হৈছে, কি ক'ব? নাই, এই ক্ষেত্ৰত আমাৰ স্থানীয় মন্ত্ৰী তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী নজনা নহয়, জানিছে। কিন্তু তথাপিও বিকাশ যাত্ৰাত এইখিনি অন্তৰ্ভুক্ত নকৰিলে কিহৰ স্বাৰ্থত, কি স্বাৰ্থ আছে মানে এইখিনি ইছ্যু ৰাখি দিছে নেকি? এটা জনসমাগম ঘটে, প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহৰ এইটো ৰাস্তাতে জনসমাগম ঘটে। কিন্তু আজিলৈকে এইখন ৰাস্তা পুনৰাই নিৰ্মাণ কৰি দিয়াত কোনো ধৰণৰ দায়িত্ব পালন নকৰিলে। পৰিবহণ বিভাগ, আপোনাৰ PWD বিভাগকে ধৰি আমাৰ স্থানীয় মন্ত্ৰী যিসকল আছে দায়িত্বত আছে, সেইখিনি কোনো ধৰণৰ সিহঁতৰ দায়িত্ব পালন নকৰিলে। আৰু বিগত দিনত আমি এইখন ৰাস্তাত যি অবৈধ শিল কঢ়িয়াই, এই অবৈধ শিল কঢ়িয়াৰ ওপৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু আজিৰ ডেটলৈকে কোনো ধৰণৰ সিহঁতে পদক্ষেপ লোৱা দেখা নগ'ল। প্ৰত্যেক দিনতে আমি কৈ আহিছোঁ যে শিল কঢ়িয়াই আছে, ঠিকে আছে, আমাৰ আপত্তি নাই। নিয়মিতভাৱে যোনবিলাক লিগেলি শিল কঢ়িয়াব লাগে সেইবিলাক শিল কঢ়িয়াই লৈ যাওকচোন। কিন্তু ইলিগেলি যোনবিলাক 6 হুইলাৰ গাড়ীত শিল কঢ়িয়াব লাগে 10 টন 12 টনৰ জেগাত সিহঁতে 16 টন 18 টন চলিয়াই, 10 হুইলাৰ গাড়ীত সিহঁতে 18 টন চলাব লাগে, 18 টন কঢ়িয়াব লাগে, সিহঁতে 20 টন 22 টন কঢ়িয়াই লৈ এই পৰিবহণ বিভাগত যোনটো হেমাহি ইয়াত দেখি পালোঁ, নগাঁও জিলাৰ কলিয়াবৰত পৰিবহণ বিভাগৰ যি হেমাহি, এই হেমাহি মানে একেবাৰে পুতৌ লগা আৰু সিহঁতৰ তুলনা কৰিব নোৱাৰে। সিহঁতে বহি পেলাই দাস জন্মাটোহে লৈছে। মানে সাধাৰণ জনতাক যদি হেলমেট নিপিন্ধে, সাধাৰণ জনতাৰ যদি গাড়ী লাইচেঞ্চ নাথাকে, সাধাৰণ জনতাই যদি 2টা বা 3টা বেছি মানুহ উঠালে যায় সিহঁতক ফাইন ভৰায়। কিন্তু এইটো ৰাস্তাত অবৈধ শিল কঢ়িয়াই লৈছে, সিহঁতৰ ওপৰত একো আইন কানুন লগা নাই। ইয়াত মানে দুখীয়াৰ চকুলো মোচা মানুহ নাই। ইয়াত নগাঁও জিলাৰ কলিয়াবৰ এই মহকুমাৰ অন্তৰ্গত এই যি 17 নং ৰাজ্যিক ঘাইপথত যি অবৈধভাৱে শিল কঢ়োৱা হৈ আছে, ইয়াত মানে কোনো ধৰণৰ প্ৰশাসনে নাকি লগাব পৰা নাই। এই কাৰ্যক আমি অসম জাতীয় ছাত্ৰ সন্থাই একেমুখে ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰেই এই যি অবৈধ শিল কঢ়োৱা হৈ আছে, এই অবৈধ এই শিলদস্যুৰ ওপৰত অতি শীঘ্ৰে নাকি লগাব লাগিব। অন্যথা আমি অনাগত দিনত অসম জাতীয় ছাত্ৰ সন্থাৰ উদ্যোগত এক বৃহৎ জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য থাকিম। পথছোৱা নিৰ্মাণৰ কাৰণে চৰকাৰলৈ কি আহ্বান কৰিম? হয়, আমি বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ দিছোঁ। আমাৰ জাতীয় সংগঠনে স্মাৰকপত্ৰ দিছে, আমাৰ ৰাজহুৱাকৈ স্মাৰকপত্ৰ দিয়া হৈছে, আবেদন কৰা হৈছে যে আমাক অতি সোনকালে এই ৰাস্তা পুনৰাই নিৰ্মাণ কৰি দিব লাগে। কিন্তু এইখিনি নিৰ্মাণ কৰি দিয়া নাই। কিহৰ স্বাৰ্থত, কি স্বাৰ্থ ইয়াত হৈ আছে? মানে ৰাইজৰ স্বাৰ্থত ৰাস্তাটো বনাই দিব লাগে, আমাৰ স্পষ্ট কথা। নিশ্চয়কৈ আচলতে ৰাইজৰ স্বাৰ্থত পথছোৱা নিৰ্মাণ কৰিব লাগে। আৰু সহযোগীয়ে দেখুৱাইছে আচলতে প্ৰত্যেক মুহূৰ্ততে এই পথছোৱাদি এই সৰু বৰ বাহন পাৰ হৈ গৈছে। কিন্তু এই বাহন এখন যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাৰে এই পথছোৱা নিৰ্মাণৰ কাৰণে কিন্তু দাবী উত্থাপন কৰি আহিছে। সেই দাবী আওকাণ কৰি পেলাই কিন্তু অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু দেখিবলৈ পোৱা গৈছে এতিয়া এই বিধ্বস্ত পথছোৱাই কিন্তু অসম চৰকাৰ যি উন্নয়ন সেই উন্নয়নৰ ফোপোলা স্বৰূপটোকে উদঙাই দিয়াকৈ দেখিবলৈ পোৱা গৈছে। আৰু ইমানৰ পিছতো যি দল সংগঠনৰ লগতে স্থানীয় যিসকল লোক আছে সেই লোকসকলে চৰকাৰক শেষবাৰৰ বাবে আবেদন কৰিছে যে পথছোৱা নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি দিয়ক।